নমস্কাৰ 24 লাইফষ্টাইল থকাৰ বাবে ধন্যবাদ ষ্টুডিঅ'ত মই উৎপলাৰ লৈ আহিছোঁ এই মুহূৰ্তৰ এটা গুৰুত্বপূৰ্ণ খবৰ অসমৰ জনজাতি সন্দৰ্ভত ৰাজ্যৰ মুখ্যমন্ত্ৰীগৰাকীয়ে গুৰুত্বপূৰ্ণ ঘোষণা দিছে আৰু গুৰুত্বপূৰ্ণ মন্তব্য প্ৰকাশ কৰিছে অসমত প্ৰতি বছৰত কিমান সংখ্যক মুছলমান লোকৰ সংখ্যা বাঢ়িছে কিমান সংখ্যক হিন্দু লোকৰ সংখ্যা বাঢ়িছে সেই মন্তব্য প্ৰদান কৰিছে আৰু ইয়াতে নিজে দিয়া মন্তব্য নহয় ভাৰতীয় লোকপিয়লত প্ৰকাশ পোৱা মন্তব্য বুলি কৈছে আৰু 2041 চনত অসম এখন মুছলমান সংখ্যা গৰিষ্ঠ ৰাজ্য হ'ব বুলি তেওঁ গুৰুত্বপূৰ্ণ মন্তব্য প্ৰকাশ কৰিছে এই মুহূৰ্তত আমি জনাইছোঁ সবিশেষ আমি জনাইছোঁ এই মুহূৰ্তত এটা অতিকৈ গুৰুত্বপূৰ্ণ খবৰ অসমৰ জনগাঁথনি সন্দৰ্ভত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ মন্তব্য প্ৰকাশ গুৰুত্বপূৰ্ণ মন্তব্য কৰিছে তেওঁ 2041ত অসম এখন মুছলমান সংখ্যা গৰিষ্ঠ ৰাজ্য হ'ব বুলি কৈছে প্ৰত্যেক 10 বছৰত 29%লৈকে বৃদ্ধি পাইছে মুছলমানৰ জনসংখ্যা প্ৰতি বছৰ মুছলমানৰ জনসংখ্যা যথেষ্ট হাৰত বৃদ্ধি পাইছে আৰু এই কথা মই কোৱা নাই ভাৰতীয় লোকপিয়লত প্ৰকাশ পাইছে এই তথ্য বুলি তেওঁ কৈছে তাৰ পৰিৱৰ্তে হিন্দুৰ সংখ্যা বাঢ়ে মাত্ৰ 16% হিন্দুৰ সংখ্যা বাঢ়ে বুলি তেওঁ গুৰুত্বপূৰ্ণ মন্তব্য প্ৰকাশ কৰিছে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ইছলাম ধৰ্মাৱলম্বী লোক তথা মুছলমান সন্দৰ্ভত যি ডাটা তেওঁ কৈছিলে 1951 চনত ভাৰতত 12% মুছলমান আছিল 24% মুছলমান আছিল এই যি বিতৰ্ক চলি আছিল এই বিতৰ্ক চলি থকাৰ মাজতে এইবাৰ পুনৰ অসমৰ যি জনগাঁথনি সেই জনগাঁথনি সন্দৰ্ভত তেওঁ নিজৰ মন্তব্য তেওঁ প্ৰকাশ কৰিছে তেওঁ কৈছে যে অসমত প্ৰতি বছৰে মুছলমানৰ সংখ্যা যথেষ্ট হাৰত বৃদ্ধি পাই আছে প্ৰত্যেক 10 বছৰত 29%লৈকে বৃদ্ধি পাইছে মুছলমানৰ জনসংখ্যা আৰু তাৰ বিপৰীতে খুব কম হাৰত বৃদ্ধি পাইছে হিন্দু লোকৰ সংখ্যা ইতিমধ্যে তেওঁ কৈছে যে এই কথা তেওঁ নিজে কৰা কথা নহয় বা তেওঁ কোৱা কাৰণে এই কথা ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কোৱা কথা যেন লাগিছে কিন্তু এয়া ভাৰতীয় যি লোকপিয়লৰ তথ্য সেই লোকপিয়লৰ তথ্যত এই যি ডাটা এই ডাটা তাত আছে বুলি তেওঁ মন্তব্য কৰিছে আৰু যি আসলতে 10 বছৰ 29%লৈকে মুছলমান লোকৰ জনসংখ্যা প্ৰতি বছৰত হাৰত যথেষ্ট হাৰত বৃদ্ধি পাই আছে তাৰ পৰিৱৰ্তে কিন্তু হিন্দুৰ সংখ্যা বাঢ়িছে মাত্ৰ 16% 2011 চনৰ পৰাই আসলতে মুছলমান সকলৰ সংখ্যা বৃদ্ধি পাইছে বুলি কৈছে আৰু এনেদৰে যদি বাঢ়ি গৈ থাকে তেনেহলে 2041 চনত অসম এখন মুছলমান সংখ্যা গৰিষ্ঠ ৰাজ্য হ'ব বুলি এক বিস্ফোৰক মন্তব্য প্ৰদান কৰিছে ৰাজ্যৰ মুখ্যমন্ত্ৰী গৰাকী আৰু এই মুহূৰ্তত আমাৰ হাতত সেই ভাষ্য আছে আমি ৰাজ্যৰ মুখ্যমন্ত্ৰী গৰাকীৰ সেই ভাষ্য আপোনালোকক শুনাইছো 2011ত 36% গতিকে 10ৰ পৰা 11ত কিমান পাৰ্সেন্ট বাঢ়িলে 11ৰ পৰা 21 কিমান পাৰ্সেন্ট বাঢ়িব 21ৰ পৰা 31 কিমান পাৰ্সেন্ট বাঢ়িব এটা এটা ষ্টেটিষ্টিক্যাল স্যাম্পলিং হয় এটো ডেটা আপুনিও গৈ গুগলত মাৰি ল'ব পাৰে 11ত অসমত মুছলিম কিমান আছিল 1ত কিমান আছিল 1991ত কিমান আছিল 1981ত কিমান আছিল প্ৰত্যেক বছৰে কিমান পাৰ্সেন্ট বাঢ়ি আছে প্ৰত্যেক 10 বছৰত মুছলিম পপুলেশন অসমত 29% কৰি বাঢ়ি আছে 35 আছিল 34 হল 29 হল কিন্তু ৰাফলি প্ৰত্যেক 10 বছৰৰ মুৰে মুৰে 30% 29/30 30% কৈ মুছলিম বাঢ়ি আছে 1,40,00,000 মুছলমান আছিল 2011ত So 30% বাঢ়িলে কিমান হল নেক্সট 30% বাঢ়িলে কিমান হল হিন্দু বাঢ়িছে 16% গতিকে প্ৰত্যেক 10 বছৰত ইন কম্পেয়াৰ টু মুছলিম হিন্দু মুছলিম 16% বাঢ়ে গতিকে 16% হলে কিমান হ'ব 1,40,00,000 আছে 16% হলে 22 লাখ প্ৰত্যেক 10 বছৰৰ মূৰত 22 লাখ মুছলিম অসমত বাঢ়ে গতিকে 2011ৰ পৰা 21ত 22 লাখ বাঢ়িলে 21ৰ পৰা 31ত 22 লাখ 31ৰ পৰা 41ত 22 লাখ দেন দে বিকাম মেজৰিটি এটো এটা পৰিসংখ্যা যেটো মই কোৱা কাৰণে হিমন্ত বিশ্ব শৰ্মাই কৈছে এনেকুৱা লাগি আছে মই কোৱা নাই ইণ্ডিয়ান সেন্সাসে কৈ আছে এটো মূৰ কোৱা তথ্য নহয় এটো গতিকে আপোনালোকে যদি যি কোনো কুল মাইন্ড লৈ কম্পিউটাৰটোত বহি লয় আৰু এটো এবিলাক পাবলিশ ডাটা
হিন্দু কিমান, মুছলিম কিমান, খ্ৰীষ্টিয়ান কিমান, বৌদ্ধ কিমান, জৈন কিমান, দিজ আৰ পাব্লিছ ডাটা, প্ৰকাশিত পৰিসংখ্যা হয়। ইয়াত মই বনাবলগীয়া একো নাই, মোৰ ডাটা নহয় এইটো, এইটো অসমৰ বাস্তৱ যে 2041 চনত অসম এখন মুছলিম মেজৰিটি ষ্টেট হ'ব। সেইটোত কোনো না আপুনি ৰাখিব পাৰে না মই ৰাখিব পাৰোঁ।